নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত মই দেখাম যে এই ৱাটাৰ স্প্ৰেটো মানে আপোনালোকে কেনেকৈ ইউজ কৰিব। আজিৰ ভিডিঅ'টোত মই এইটো দেখাম কেনেকৈ ইউজ কৰিব। আজিৰ ভিডিঅ'টো অতি কম সময়ৰ আৰু আপোনালোকে ভিডিঅ'টো ফুল ৱাচ কৰিব। এতিয়া বৰ্তমান মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া ইয়াক ইউজ কৰিবলৈ হ'লে প্ৰথমে আমি ইয়াক অপেন কৰিব লাগিব। মই যেনেকৈ কৰি গৈ আছোঁ আপোনালোকেও তেনেকৈ কৰি যাওক। এনেকৈ অপেন কৰি ল'ব লাগিব আমি। তো এয়া অপেন হৈ গ'ল। এতিয়া আমি ইয়াত ৱাটাৰ ষ্ট'ৰ কৰিব লাগিব, পানী আমি ইয়াত ভৰাব লাগিব। আপ টু 2 লিটাৰলৈ আমি ইয়াত পানী ষ্ট'ৰ কৰিব পাৰোঁ, মানে 2 লিটাৰলৈ আমি ইয়াত পানী ৰাখিব পাৰিম। তাৰপিছত আকৌ মানে তেনেকৈ ফিট কৰি দিব, যেনেকৈ মানে আগতে লাগি আছিল তেনেকৈ লগাই দিব। তো এতিয়া ৰেডি হৈ গ'ল আৰু অলপ পাম্প কৰি ল'ব, এনেকৈ অলপ পাম্প কৰি ল'ব। তো এতিয়া পাম্প হৈ গ'ল আৰু এতিয়া ৰেডি হৈ গ'ল স্প্ৰেয়াৰটো। তো আপোনালোকে দেখিছে কেনেকৈ ইয়াক ইউজ কৰি আছোঁ মই। ইয়াক এনেকৈ ইউজ কৰে আৰু আপোনালোকে গম পালে আজিৰ ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ ইয়াক ইউজ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।